নমস্কাৰ শিৱ মন্দিৰ পৰিচালনা কমিটিৰ মই সেক্ৰেটাৰী হওঁ এটা কথাই কওঁ আমাৰ বিধায়ক ডাঙৰীয়ালৈ শিৱসাগৰ বিধায়ক ডাঙৰীয়ালৈ আমাৰ সেই মন্দিৰৰ মানে পৰিচালনাৰ ক্ষেত্ৰত মানে কিবা এই কি কয় মণিকূট স্থাপন কৰিবলগীয়া হৈছে আমাৰ এতিয়া সুচাৰুৰূপে মানে পৰিচালনা কৰিব পৰা নাই এতিয়া ৱাল গাঁঠিবলগীয়া হৈছে নদী কাষত মানে স্থাপন কৰা হৈছে এইকাৰণে চৰকাৰৰ ফালৰ পৰা সহায় সহযোগ দিলে বেছি ভাল পাওঁ আপোনাৰ বিশেষ শিৱ মন্দিৰটো নদীৰ কাষত কেলে নিৰ্মাণ কৰিলে আমাৰ বিশেষকৈ ইয়াত মানে ছোৱালী দুজনী ইটো হৈছিলে আমাৰ গাঁওখনত ছোৱালী দুজনী নদীত মানে ফুৰিবলৈ গৈছিলে তাতে ইটো হ'ল অলিৰ সমাধি মানে কি কয় পানীত পৰি মানে ইটো হ'ল নেপালী ছোৱালী দুজনী এইটো কাৰণে আৰু গাঁৱৰ এইটোৰ কাৰণে আৰু উন্নতিৰ কাৰণে ইয়াত মানে আমি শিৱ মন্দিৰটো স্থাপন কৰা হৈছিল যেতিয়াৰ পৰা গৰাখনীয়া তেতিয়াৰ পৰা নাই আমাৰ লুইতৰ পাৰত আমাৰ মিচিং জনজাতিয়ে মানে ইতিহাসৰ দিনৰ পৰা আমি বসবাস কৰি আছোঁ এইটো আছিলে আমাৰ খেতিপথাৰ সিফাল আছিলে যেতিয়া গৰাখনীয়াত আমাৰ ইয়ালৈকে পালে এইটো কাৰণে আমাৰ শিৱ মন্দিৰ 2021 চনৰ পৰা ইয়াত মানে জন্ম হোৱাৰ পৰা আমাৰ এই গৰাখনীয়াটো বন্ধ হয় বন্ধ হোৱাৰ পিছৰ পৰা আমি বছৰে আমি শিৱৰাত্ৰিত আমি এনেকৈ নাম কীৰ্তন কৰি আমি নানা জাতীয় মানুহ আহি ইয়াত কীৰ্তন কৰি দিয়ে সেইকাৰণে আমি সেইটো হোৱাৰ পৰা আমাৰ জেগাডোখৰ উন্নতি হৈ গৈছে এতিয়া আপুনি চাব পাৰে এতিয়া মানে যিমান দ আছিলে এই দটো এতিয়া নাইকিয়া হৈ গ'ল সেইকাৰণে আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰি এই শিৱ মন্দিৰখন আমি বনাই চৰকাৰলৈ আমি অনুৰোধ কৰিছোঁ এই শিৱ মন্দিৰটো সহায় সহযোগ কৰি দিবৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ